নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ ব্লগছ আছামৰ আজিৰ এই বিশেষ খণ্ডলৈ আপোনালোক সকলোকে মই অন্তৰৰ পৰা আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। বন্ধুসকল, আমাৰ এই মানুহৰ জীৱনটো সঁচাকৈ বৰ আচৰিত নহয়নে? ই আমাক কেতিয়াবা অপ্ৰত্যাশিতভাৱে অপাৰ আনন্দ দি যায়, ঠিক তেনেকৈয়ে কেতিয়াবা আকৌ আমাক এনেকুৱা এক গভীৰ বিষাদৰ সাগৰত পেলাই দিয়ে, যাৰ পৰা ওলাই অহাটো আমাৰ বাবে একেবাৰে অসম্ভৱ যেন হৈ পৰে। জীৱনৰ এই দীঘলীয়া যাত্ৰাপথত এজন জন্ম মৃত্যুৰ অধিকাৰী মানুহ হিচাপে আমাৰ বাবে আটাইতকৈ কঠিন আৰু বেদনাদায়ক অভিজ্ঞতাটো কি জানেনে? সেয়া হৈছে আমাৰ অতি মৰমৰ, অতি আপোন কোনোবা এজনক হঠাতেই চিৰদিনৰ বাবে হেৰুৱাই পেলোৱাটো। তেওঁ হয়তো আমাৰ পৰিয়ালৰে কোনো সদস্য হ'ব পাৰে, আমাৰ অতি আপোন কোনো বন্ধু হ'ব পাৰে, বা জীৱনৰ কোনো পথ প্ৰদৰ্শক গুৰু হ'ব পাৰে। যেতিয়া তেনে এজন ব্যক্তি আমাৰ জীৱনৰ পৰা হঠাতে হেৰাই যায়, তেতিয়া আমাৰ সেই বুকুৰ মাজত আমাৰ আত্মাত এক গভীৰ ক্ষত বিক্ষত হোৱা যেন লাগে, গভীৰ আঘাত পোৱা যেন লাগে, আৰু এক আচৰিত নিস্তব্ধতাই আশ্ৰয় লয় আমাৰ মাজত। এই নিস্তব্ধতা কেৱল কথা বতৰাৰ অভাৱেই নহয়, ই আমাৰ জীৱনৰ এক বিশাল শূন্যতা যেন হৈ পৰে। এই শূন্যতা আৰু নিস্তব্ধতাৰ মাজেৰে পাৰ হৈ যাবলৈ আমাক প্ৰয়োজন হয় অপাৰ ধৈৰ্য, অপাৰ সাহস আৰু নিজৰ প্ৰতি অলপ মৰম। আজি আমি এই বিষয়টোক লৈয়ে অলপ কথা পাতিব বিচাৰিছোঁ। মনৰ বোজা অলপ পাতল কৰিবলৈ চেষ্টা কৰিম আমি। হঠাতে অহা সেই ধুমুহা। বন্ধুসকল, যেতিয়া আমাৰ জীৱনত এনেকুৱা কিবা এটা অঘটন ঘটি যায়, যেতিয়া কোনোবাই হঠাতেই এই সংসাৰ ত্যাগ কৰি গুচি যায়, তেতিয়া আমাৰ মগজুৱে প্ৰথম অৱস্থাত এই সত্যটো গ্ৰহণ কৰিবলৈ, স্বীকাৰ কৰিবলৈ একেবাৰে অস্বীকাৰ কৰি দিয়ে। আমাৰ হৃদয়ে বিশ্বাস কৰিবই নোৱাৰে, বিশ্বাস কৰিবলৈ টান পায়। আমি যি শুনিলোঁ বা দেখিলোঁ সেয়া সঁচাকৈ ঘটিছেনে? মনটো একেবাৰে অৱশ হৈ পৰে। আমাৰ চকুৰ সন্মুখত গোটেই পৃথিৱীখন অন্ধকাৰ যেন লাগে। আমাৰ হৃদয়ৰ ভিতৰত আবেগ আৰু দুশ্চিন্তাৰ এক ভয়ংকৰ ধুমুহা বলিবলৈ আৰম্ভ কৰে। এনেকুৱা এটা পৰিস্থিতিত আমাৰ দৈনন্দিন জীৱনৰ অতি প্ৰয়োজনীয় কামবোৰো হঠাতে অৰ্থহীন যেন লাগিবলৈ ধৰে। আমাৰ মনলৈ ভাৱ আহে, পৃথিৱীখন দেখোন আগৰ দৰেই চলি আছে, মানুহবোৰ দেখোন নিজৰ কামত ব্যস্ত আছে একেদৰেই, কিন্তু মোৰ এই পৃথিৱীখন দেখোন হঠাতে থমকি ৰৈ গ'ল দেখোন মোৰ পৃথিৱী। আমি অনুভৱ কৰোঁ যেন আমি এই নিস্তব্ধতাৰ মাজত সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিছোঁ, আৰু সময়ৰ সোঁতত আমি বহুত পিছ পৰি ৰৈছোঁ। এইটোৱেই হৈছে চক বা আকস্মিক আঘাতৰ প্ৰথম অৱস্থা। আহক এই হেৰুৱাই পেলোৱাৰ পিছত অহা নিস্তব্ধতাখিনিক আমি অলপ গভীৰভাৱে বুজিবলৈ চেষ্টা কৰোঁ। এই নিস্তব্ধতা কেৱল ঘৰখন শান্ত হৈ থকাটোৱেই নহয়, এই নিস্তব্ধতাৰ অৰ্থ হৈছে সেই বিশেষ মানুহজনৰ হাঁহিৰ অভাৱ, যিটোৱে এসময়ত আমাৰ ঘৰৰ ডাইনিং টেবুল, মজিয়াখন কঁপাই তুলিছিল। এই নিস্তব্ধতাৰ অৰ্থ হৈছে সেই কথাখিনি, যিখিনি কথা তেওঁৰ সৈতে আৰু কেতিয়াও পতা নহ'ব, সেই ফোন কলবোৰ যিবোৰ আমাৰ মোবাইলত আৰু কেতিয়াও বাজি নুঠে, সেই ঠাইবোৰ যিবোৰ এতিয়া তেওঁ নোহোৱাকৈ একেবাৰে উকা হৈ পৰিছে। এই নিস্তব্ধতা আচলতে সেই আপোনজনৰ অনুপস্থিতিৰ আইনা স্বৰূপ। কিন্তু বন্ধুসকল, এই গভীৰ নিস্তব্ধতাৰ মাজতেই লুকাই থাকে নিজক পুনৰ বুজি পোৱাৰ আৰু মনৰ ক্ষত বিক্ষতবোৰ লাহে লাহে ঘাবোৰ শুকুৱাই তুলিব পৰাৰ এক গোপন শক্তি। যদি আমি এই ভয় কৰাৰ সলনি গ্ৰহণ কৰিবলৈ লওঁ, ইয়াক শিকি লওঁ, তেন্তে ই আমাৰ ভিতৰৰ পৰা সুস্থ কৰি তুলিব পাৰে আমাৰ এই মনটোক চম্ভালিব পৰা 6টা উপায়। এতিয়া প্ৰশ্ন হয়, এই অপ্ৰত্যাশিতভাৱে হোৱা দুখ আৰু নিস্তব্ধতাৰ সৈতে আমি কেনেকৈ যুঁজ দিম? নিজক কেনেকৈ ভাঙি পৰাৰ পৰা ৰক্ষা কৰিম আমি? ইয়াৰ বাবে মই আপোনালোকক কেইটামান সৰু সৰু উপায়ৰ কথা ক'ব বিচাৰিছোঁ। প্ৰথমে, নিজক কন্দাৰ বাবে কান্দিবলৈ বা দুখ কৰাৰ অনুমতি দিয়ক। বহুত মানুহে ভাবে যে কান্দিলে মানুহ দুৰ্বল হৈ পৰে, কিন্তু কথাটো ভুল একেবাৰে। আপোনাৰ মনৰ ভিতৰত থকা দুখখিনি চকুলো হৈ বৈ যাবলৈ দিয়ক, ওলাই যাবলৈ দিয়ক। যদি আপোনাৰ মনে মনে থাকিবলৈ মন গৈছে, থাকক, মনে মনে থাকক। জোৰকৈ নিজৰ আৱেগবোৰ হেঁচি নাৰাখিব। দুখ প্ৰকাশ কৰাৰ কোনো নিৰ্দিষ্ট সময়সীমা নাথাকে বন্ধুসকল। প্ৰতিজন মানুহৰে দুখ পাতল কৰাৰ ধৰণ বেলেগ বেলেগ হয়। দ্বিতীয়তে, স্মৃতি সজীৱ কৰাৰ এটা নিয়ম কৰক। হেৰাই যোৱা আপোনজন সদায় আমাৰ হৃদয়ত থাকি যায়। তেওঁৰ স্মৃতিত আপুনি ঘৰত এটা চাকি বা মমবাতি জ্বলাব পাৰে, তেওঁলৈ মনত পেলাই ডায়েৰীত কিবা এষাৰ লিখিব পাৰে, বা তেওঁ ভাল পোৱা গছ এজোপা ৰুব পাৰে, গছ পুলি এটা ৰুব পাৰে তেওঁৰ পচন্দৰ।
এই সৰু সৰু কামবোৰে আপোনাক তেওঁৰ উপস্থিতিৰ আভাস দি থাকিব আৰু মনলৈ শান্তি আনিব। তৃতীয়তে, সহায় বিচাৰক। মনৰ কথা পাতক। এনেকুৱা কঠিন সময়ত নিজক কোঠাৰ ভিতৰত কেতিয়াও আবদ্ধ কৰি নাৰাখিব। আপোনাৰ বিশ্বাসী কোনো বন্ধু বা পৰিয়ালৰ লোকৰ সৈতে কথা পাতক। যদি আপুনি মুখেৰে একো ক'ব পৰা নাই, তেন্তে মাথো কাৰোবাৰ কাষত অলপ সময় মনে মনে বহি থাকক। সেয়াও এক বহুত ডাঙৰ সহায় হ'ব পাৰে। প্ৰয়োজন হ'লে মানসিক বিশেষজ্ঞ বা কাউন্সিলৰৰ সহায় ল'বলৈ কুণ্ঠাবোধ নকৰিব। চতুৰ্থতে, নিস্তব্ধতাৰ সৈতে মিলি যাবলৈ চেষ্টা কৰক। যেতিয়া চাৰিওফালে নিস্তব্ধতাই বিৰাজ কৰে, তাক লৈ ভয় নকৰিব কেতিয়াও। সেই নিস্তব্ধতাখিনিক আঁকোৱালি লওক, আপোনাৰ জীৱনত আঁকোৱালি ল'বলৈ চেষ্টা কৰক। ভগৱানক প্ৰাৰ্থনা কৰক বা শান্ত পৰিৱেশত বহি নিজৰ উশাহ নিশাহক অনুভৱ কৰক। এই নিস্তব্ধতাই লাহে লাহে আপোনাক এক অলৌকিক শক্তি প্ৰদান কৰিব। পঞ্চমতে, সৃষ্টিশীলতাৰ আশ্ৰয় লওক। মনৰ এই বিষাদবোৰ উলিওৱাৰ আটাইতকৈ ধুনীয়া মাধ্যম হ'ল কলা। আপুনি ছবি আঁকিব পাৰে, গান শুনিব পাৰে, কবিতা লিখিব পাৰে বা মনৰ পৰা ডায়েৰী এখন লিখিব পাৰে। আপোনাৰ সৃষ্টিশীলতাই মনৰ গধুৰ বোজাটো লাহে লাহে পাতল কৰি তুলিব। ষষ্ঠতে, লাহে লাহে জীৱনটোলৈ ঘূৰি আহিবলৈ চেষ্টা কৰক। হঠাৎ ডাঙৰ কিবা এটা কৰিব নালাগে আপুনি, কিন্তু সৰু সৰু খোজ লওক জীৱন বাটত। অলপ খোজ কাঢ়িবলৈ যাওক, নিজৰ প্ৰিয় খাদ্য সাজ বনাবলৈ চেষ্টা কৰক বা পুৰণি বন্ধু এজনক লগ কৰক। এই সৰু সৰু প্ৰচেষ্টাবোৰে আপোনাৰ অসহ্য হৈ থকা নিস্তব্ধতাখিনিক লাহে লাহে এক গভীৰ প্ৰেম আৰু সজীৱ স্মৃতিলৈ ৰূপান্তৰিত কৰি দিব। বন্ধুসকল, প্ৰথম অৱস্থাত আপোনজন নোহোৱা হোৱাৰ এই নিস্তব্ধতা সঁচাকৈয়ে অতি অসহ্যকৰ আৰু কষ্টকৰ হৈ পৰে। কিন্তু সময়ৰ সৈতে ই আমাক জীৱনৰ বহু ডাঙৰ শিক্ষা দি যায়। ই আমাক ধৈৰ্য ধৰিবলৈ শিকায়, কষ্ট সহ্য কৰিব পৰা ক্ষমতা দিয়ে আৰু সকলো পৰিস্থিতিক গ্ৰহণ কৰিবলৈ জীৱন বাটত এক মানসিক পৰিপক্কতা প্ৰদান কৰি যায়। এই গভীৰ নিস্তব্ধতাৰ মাজতেই কেতিয়াবা আমি আমাৰ সেই হেৰাই যোৱা আপোনজনৰ উপস্থিতি অনুভৱ কৰিব পাৰোঁ। কেতিয়াবা আমাৰ ধুনীয়া সপোনবোৰত, কেতিয়াবা লাহে লাহে বলি যোৱা ঠাণ্ডা বতাহজাকৰ সুবাসত বা কেতিয়াবা আমাৰ নিজৰ এই হৃদয়ৰ স্পন্দনত আমি তেওঁক বিচাৰি পাওঁ। তেওঁলোকে আমাক এৰি থৈ যোৱা নাই, তেওঁলোকে মাথো তেওঁলোকৰ ৰূপ সলনি হৈছে। এই অনুভৱটোৱে আমাক জীয়াই থকাৰ নতুন প্ৰেৰণা দি যায়। ভিডিঅ'টোৰ শেষত মই ইয়াকে ক'ব বিচাৰিম যে হঠাতে অহা এনে বিষাদৰ নিস্তব্ধতাক বুকুত বান্ধি জীয়াই থকাটো আমাৰ জীৱনৰ আটাইতকৈ এক কঠিন যাত্ৰা, ডাঙৰ যাত্ৰা। এই যাত্ৰা সঁচাকৈয়ে যন্ত্ৰণাদায়ক হয়, কিন্তু এই কঠিন পৰিস্থিতিয়েই আমাক জীৱনত আনৰ প্ৰতি আৰু বেছি সংবেদনশীল আৰু দয়ালু কৰি তোলে। যেতিয়া আমি আমাৰ দুখখিনিক নদীৰ সোঁতৰ দৰে বৈ যাবলৈ দিম, এই নিস্তব্ধতাক আমি আঁকোৱালি ল'ম আৰু লাহে লাহে জীৱনৰ মূল খুঁটিৰ সৈতে পুনৰ সংযোগ হ'বলৈ চেষ্টা কৰিম, তেতিয়াই আমি আমাৰ আপোনজনৰ স্মৃতিক বুকুত সজীৱ কৰি ৰাখিও জীৱনত সেই জীৱন বাটত আগবাঢ়ি যাব পাৰিম। আগবাঢ়ি যাবলৈ আমি সাহস কৰিব পাৰিম। তেওঁলোকৰ স্মৃতিবোৰ আমাৰ দুৰ্বলতা নহয়, কেতিয়াও আমাৰ ই শক্তি হওক। আজিৰ বাবে মোৰ মনৰ কথা ইমানেই আছিল বন্ধুসকল। আশা কৰোঁ এই কথাবোৰে আপোনালোকৰ হৃদয়ত অলপ হ'লেও আশাৰ পোহৰ বিলাব পাৰিছে। আৰু ভিডিঅ'টো লাইক কৰিব, অনুগ্ৰহ কৰি বিশ্বজিৎ ব্লগ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এনেধৰণৰ ভিডিঅ' আপুনি লাভ কৰে আৰু যাতে মোক সাহস দিয়ে, প্ৰেৰণা যোগায়। আপোনালোকৰ এটি সহায়ে মোক বহুতো সাহস দিব পাৰে। আপোনালোক সকলো ভালে থাকক, কুশলে থাকক আৰু নিজৰ লগতে আপোন মানুহখিনিৰ যত্ন লওক। আকৌ লগ পাম বিশ্বজিৎ ব্লগছ আছামৰ আন এটা নতুন ভিডিঅ'ৰ সৈতে। কুশলে থাকক, সুখী হৈ থাকক, হাঁহি ধেমালিৰ মাজেৰে জীৱন জীয়াওক। আপোনাৰ নিজৰ লগতে পৰিয়ালৰ যত্ন লওক। ধন্যবাদ।